Hello guys, good morning. Good morning from Tamulpur. And actually आप लोगों को टाइटल और थंबनेल देखे तो पता चल ही चुका है कि कहाँ पे राइड हो रहा है। बहुत दिनों के बाद लास्ट राइड किया था मार्च पे गया था काशी विश्वनाथ अयोध्या राइड किया था। तो उसके बाद आज राइड पे जा रहा हूँ। आज है आपका 8 नवंबर और हम लोग जा रहे हैं। आज 6 लोग जा रहे हैं, 4 बाइक है और कौन कौन है साथ में सबको दिखाएंगे। और एक्चुअली आज का ब्लॉग हम एसएमएस में रहेंगे। सो आज ही गए तावांग। एक्चुअली तावांग आज ही तो गई नापाम सके, काली जाए पाम। देन आमी आज इफाले जाम। सो हेलो गाइज, मोर नाम गौतम, मैं तामुलपुर है। যদি আপুনি তামুলপুৰ চিনি নাপায় তো আপুনি গুগল কৰি লওক তামুলপুৰ বাইকাৰ গৌতম বুলি আহি যাব। সো এতিয়া ৰাতিপুৱা 8:20 বাজি আছে, আমি ওলালোঁ অৰুণাচলৰ ৰাইড কৰি আছোঁ। সো মই অসমীয়া তেনেকৈ ব্লগ বনোৱা নাই বেছিকৈ। সো অলপ চলপ ভুল চুল কিবা কিবি হ'ব পাৰে। সো আপোনালোকে অলপ চাই ল'ব। সো মই চলাইছোঁ KTM 390 এডভেঞ্চাৰ। মোৰ লগত আছে, মোৰ লগ এজন আছে, সৰু ভাইটি মঞ্জয়, আৰু আছে 4 জন। আপোনালোকে সবকে দেখাই দিম। আৰু মই এতিয়া ফাৰ্ষ্ট ফিউল আপ কৰিব লাগিব। আগত ফিউল পেট্ৰল পাম্প আছে। তো আমি গৈ আছোঁ আজি ভৈৰৱকুণ্ড হৈ, ওদালগুৰি ভৈৰৱকুণ্ড হৈ ইফালে মানে বালিমু চাইডে। ইয়াতে ফাৰ্ষ্ট ফিউল আপ কৰিলোঁ। এইফালে আমাৰ ৰখি আছে দোস্ত লগৰবিলাক। তো ইয়াতে সবেই আছে। এখন RR 310 আছে আৰু লগত এখন আছে হাণ্টাৰ ৰয়েল এনফিল্ড, আৰু এখন আছে RS 200, আৰু এখন আছে KTM 390 এডভেঞ্চাৰ। ইয়াতে 3 জন আছে, আমি 2 জন আছোঁ, 5 জন। আৰু এজন আগত আছে নাগৰিজুলিত, তাক আগত যাই লৈ ল'ম। বেঠো। চ' আমি 6 জন গৈ আছোঁ। আজি চাগে আমি বমডিলা নহয়তো দিৰাং থাকিম। চলো। আমি নাগৰিজুলি আহি পালোঁ। ইয়াতে আৰু এজন লগ আছিলে, এইটো ইয়াতে আছে চবেই। ৰাস্তাত ৰখা উৰাই দিব, ছাইডত থাক। আমি এতিয়া নাগৰিজুলি আহি পালোঁ আৰু ইয়াতে গোটেইবিলাক লগবিলাক আছে। এইফালে কি নাম ব্ৰো? হোৱাট ইজ ইউৰ নেম? মঞ্জয় সৰকাৰ। আৰু ইফালে আছে আমাৰ মদন দা, হীৰক দাস। আৰু ইফালে আছে আমাৰ ব্যস্ত হৈ আছে, অলপ লাগেজ চাগেজ বান্ধি আছে, মানে ই ইয়াতে না ঘৰটো তাৰ। এইফালে আছে আমাৰ থাইজা, আৰু ইফালে আছে আমাৰ আচিনা, ইয়াতে লাগেজটো বান্ধিলোঁ। আৰু ইফালে আছে আমাৰ ধনমণি বড্ডেগাৰ এইটো RR 310 দেখাই দিছোঁ অলপমান। আৰু ইফালে আছে মোৰ বাইক, ইফালে আছে থাইজা, আৰু ইফালে আছে RS 200। ইয়াতে লাগেজটো বান্ধিলে আৰু আমি এতিয়া ওলাই যাম বঢ়িয়াকৈ অৰুণাচল। কেনেকুৱা লাগি আছে ৰাইড কৰি পেলাই আপোনাক? এতিয়ালৈকে ভাল লাগি আছে না অলপ চলপ? বঢ়িয়া। এইফালে চবেই আছোঁ, বলক। অলপমান ইয়াতে ব্ৰেক দি দিলোঁ। 10 মিনিটমান হ'ল, হায়েষ্ট 10 মিনিটেই চলালোঁ বাইক। এইফালে আমাৰ বন্ধুসকল মজা।
আমি এতিয়া ওদালগুৰি পালোঁ, ওদালগুৰি টাউন হয়। চ' ইফালে টাউনটো আছে, মেইন টাউনটো, বাট আমি মেইন টাউনেৰে নাযাওঁ, আমি ইফালে চিধা গুচি যাম, অলপমান শ্বৰ্টকাট হ'ব আমাৰ কাৰণে। ইফালে চাগে ব্ৰিজটো এতিয়ালৈ ক্লিয়াৰ হোৱা নাই, একো নাই, আমি মানে নদী দি গুচি যাম। আৰু এতিয়াতো আপোনাৰ বাৰিষাৰ ছিজন নহয় ন, চ' পানী বেছি নাই চাগে নদীত। গৈ চাওক, আপোনালোকে চাই থাকক, দেখাই আছোঁ আপোনালোকক। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হয়, ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো প্ৰেছ কৰি লওক, তেতিয়াহে আপোনালোকে আৰু ব্লগছবোৰ দেখা পাব অৰুণাচলৰ কেনেকুৱা হয়। আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব। মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি আছে ইয়াতে স্ক্ৰীণত, gautam.vlogs, আৰু ফেচবুক পেজতো ফ'ল' কৰি ল'ব, মই লিংকটো তলত দি দিছোঁ, আপোনালোকে ফ'ল' কৰি ল'ব যায়। এইখন নদীৰ কথাই কৈ আছিলোঁ, যে এইখন নদী ব্ৰিজখন এতিয়ালৈকে কমপ্লিট হোৱা নাই চাগে। তাৰমানে ইফালে আছে এটা, আৰু আগত এটা আছে ব্ৰিজ, দুটা ব্ৰিজ মানে একেলগে বনাব লাগিব ন, চ' কমপ্লিট হোৱা নাই, সেইকাৰণে নদীতে আহিব লাগে। এই চাগে ইয়াতে অলপ চলপ পানী আছে এতিয়া, দেখা পাইছে, মই কৈছোঁ নহয় পানী অলপ চলপ থাকিব লাগে। হৈ যাব চাগে এইবাৰ ঠাণ্ডাৰ বতৰত। বলক গুচি যাওঁ, আৰু যি হয় দেখা যাব। বাছ আহি গ'লোঁ, আহি যাব চবেই, একো হেৰি নাই, পানী বেছি নাই, অলপ অলপ পানী আছিলে জাষ্ট, ভালে হ'ল। 90% গাড়ী মানে ইফালে যায়, বহুতখিনি শ্বৰ্টকাট হয়, বহুতখিনি। এইখন ব্ৰিজ হ'লে মানে বঢ়িয়া, আৰু একো চিন্তাই নাই, ইফালে বহুতখিনি শ্বৰ্টকাট হৈ যাব। সেইকাৰণে এইবিলাক ৰাস্তাবিলাকো ভালকৈ বনোৱা নাই, ব্ৰিজৰ ওচৰৰখিনি। তো ফাইনেলি আমি ভৈৰৱকুণ্ড আহি পালোঁ, আৰু এইটো হৈছে ভৈৰৱকুণ্ডৰ নতুন ব্ৰিজ। আগতে আমি সিফালে গৈছিলোঁ, সেইটো একচুৱেলি এটা ডেম হয়, তাৰ ওপৰত গৈছিলোঁ, মানে সেইটো বেছি ডাঙৰ গাড়ী যাব নোৱাৰে, এইটো মানে বনাইছে বহুত ডাঙৰ গাড়ী যাব, ট্ৰাক চাক যি আছে, যিকোনো গাড়ী যাব পাৰিব ইয়াতে, সেইকাৰণে এইটো বনাইছে, আৰু ট্ৰান্সপৰ্টৰ কাৰণেও ভাল, টুৰিষ্টৰ কাৰণে ভাল হৈছে এতিয়া। আগতে সেইটোদি গৈছিলোঁ আমি 2 বছৰ, চ' এইবাৰ ফাৰ্ষ্ট টাইম মই এইটোদি গৈছোঁ, নতুনকৈ ব্ৰিজ বনাইছে, পিকনিক হয় ইফালে, ইফালে চাৰিওফালে পিকনিক স্পট। মই আহিছোঁ ইয়াতে বহুতবাৰ আহিছোঁ, ভাল লাগিল জেগাটো, ধুনীয়া হৈছে। সেইবিলাক বা কি বনাইছে ক'ব নোৱাৰোঁ, আৰু কিবা অফিচ টফিচ হ'ব নেকি। এইফালে বহুত দোকান চোকান আছে, ৰেষ্টুৰেণ্ট বাগেৰা, চাহ তাহ কিবা কিনি খাব পাৰিব খালে। আৰু অৰুণাচল আমি অলৰেডি আমি অৰুণাচলত পাইছোঁ, কিন্তু আমি অৰুণাচল এতিয়া মানে অফিচিয়েলি এণ্ট্ৰি কৰা নাই। ব্ৰিজৰ কাৰণে মানে আমাক অলপ ঘূৰাই আনিলে, নহ'লেতো এইফালে আগত আছে চেকপোষ্ট। এইটো ৰাস্তাটো ভাল কৰা নাই, ইমান দিন হ'ল, মানে এনেকুৱাই দেখা পাইছোঁ, এইটোতো আগত আৰু বেছি বেয়া আছে। বলক চেকপোষ্টত যাই দেখাই আছোঁ আপোনালোক। তো আমি চেকপোষ্ট আহি পালোঁ। তো ইয়াতে পাৰ্মিটবোৰ দেখাই লওঁ, তাৰপিছতহে আগত যাব পাৰিম। A few moments later. তো আমি ইয়াতে পাছ চাছ দেখাই ল'লোঁ, চবৰে হৈ গ'ল এণ্ট্ৰি। একচুৱেলি চবৰে কৰা নাই, যিহেতু আমি 6জন একেলগে আছোঁ, এজনৰে এণ্ট্ৰি কৰিছে। তো আমি এতিয়া অলপ আগত দেখি যাই থাকোঁ, আপোনালোকে চাই থাকক। ফাইনেলি অৰুণাচল সোমাই গ'লোঁ।
Pick up for safety. Okay, finally. Finally pahar. Ite aru apnaloke plain rastar video na pae sob paharore pabo 2-3 din. আমি ইয়াত ৰখিছিলোঁ অলপমান চাহ মেগী খালোঁ ৰাতিপুৱা এনেকৈ একো খোৱা নাছিলোঁ অকল 2 পিচ ব্ৰেড আৰু চাহ খাই আহিছিলোঁ লাল চাহ আৰু ইয়াতে আমি মেগী খালোঁ আৰু চাহ খালোঁ তো এতিয়া আমি চবেই ওলাই দিওঁ আৰু লাহেকৈ বহুত দেৰিও হ'ল চলো এনেকুৱা কিছুমান কৰ্নাৰ আছে মানে বহুত ডেঞ্জাৰ বাকী এনে ৰাস্তাটো ভালে আছে বেয়া নহয় আৰামছে গৈ আছোঁ লগবোৰক আগত পঠাই দিলোঁ মই এতিয়া লাহে লাহে যাই আছোঁ আগপিনে ৱেডাৰটো একদম বহুত ধুনীয়া হৈ আছে একদম ক্লাউডছৰে ভৰা মেঘ আছে কি কম মানে ইমান ধুনীয়া লাগি আছে আমি এতিয়া আহি পালোঁ এতিয়া ৱেলকাম টু কালাকটাং তো ইফালে সোমাই যাব লাগে কালাকটাং আৰু ইফালে যাব লাগিব দিৰাং বমডিলা চ' মই লগ দুজন আহি পোৱা নাই হাণ্টাৰ লৈ অহাটো মানে সি অলপ শ্ল' আহি আছে সেইকাৰণে আহি পোৱা নাই কাৰণে অলপ টাইম ৰখি দিলোঁ আৰু ইয়াতে সিহঁতৰ কাৰণে উপায় নাই চবকে লগত লৈ যাম আৰামছে বঢ়িয়াকৈ সেইকাৰণে আৰু মানে ৰখি দিলোঁ অলপ ইয়াতে 5-6 মিনিট ৰখি দিওঁ তাৰপিছত গুচি যাম ইয়াৰ পৰা চাওক কিমান ধুনীয়া ভিউ মানে কি ক'ম যোনে আহে সিয়ে ফিল কৰিব পাৰে কেনেকুৱা লাগি আছে এতিয়া ৱেডাৰটো মানে ইয়াতে আহিবলৈ বেছি পইচা নালাগে কি ক'ম তো আমি এতিয়া আহি পালোঁ এতিয়া টেনজিন গাং বুলি এটা জেগাৰ নাম আৰু এইফালে আছে মঞ্জয় এতিয়া বহিব এতিয়া এইটো আৰু এইফালে আমাৰ ৰাইডাৰ আৰু আহি আছে 3জনমান মই অলপ আগত আহি পালোঁ এইটো আমাৰ বাইক আল্টিমেট পাৰফৰ্মেঞ্চ বাইকৰ কথা একো ক'ব নালাগে চবেই জানে KTM 390 এডভেঞ্চাৰ বুলি ক'লে আৰু ইফালে আৰু আমাৰ ৰাইডাৰ আহি আছে 2জন ইফালে চাইড দি Apache RR310 RS200
বঢ়িয়া 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 লাগিছে তো আমি ইয়াতে এনে এটা দুটা ফটো কপি লওঁ মেমৰিজৰ কাৰণে তাৰপিছত ইয়াৰ পৰা ওলাই যাম চলো কি মজা ভিউ আগত চাওক আপোনালোকে কি বঢ়িয়া ভিউ এইফালে তলেদি নদী গৈ আছে আৰু আমি এতিয়া আহি পালোঁ শ্বেৰগাঁও এইটো জায়গাটোৰ নাম শ্বেৰগাঁও আমি যোৱা বছৰ আহিছিলোঁ ৰাতি শ্বেৰগাঁৱত ষ্টে কৰিছিলোঁ আগত আছে হোম ষ্টেখন দেখাই আছে আপোনালোকক আজি চাগে তাতেই ভাত খাম এতিয়া 1:40 বাজি আছে এইফালে নদী গৈ আছে আৰু এইটো চাওক কি ধুনীয়া ভিউ শ্বেৰগাঁও টাউনটোৰ ওপৰত আছে শ্বেৰগাঁও যিখন মেইন টাউন এইখন ওপৰত আছে এইখিনি ওপৰত আছে শ্বেৰগাঁও মেইন টাউন এইখনে হোটেল হয় আমি ইয়াতে ভাত খাইছিলোঁ আমি এতিয়া ভাত খাব চবে চিকেন মই খাম চবেই খাব এইফালে দুইজন আছে আৰু আমি চবেই এতিয়া খাৱাত ব্যস্ত খাই লওঁ তাৰপিছত কথা পাতি আছোঁ আৰু খাৱাত ব্যস্ত নেকি আপুনি য়েছ এইটো হ'ব নেকি আপুনি তো আমি ভাত চাত খাই ল'লোঁ আৰু ইয়াৰ পৰা এতিয়া ওলাই যাওঁ দিৰাঙলৈকে বমডিলা ৰূপা বমডিলা হৈ দিৰাং বলক ঐ সোনকালে ৰখি নাথাকোঁ দেই গুচি যাম এতিয়া গম পাবি খোজকাঢ়ি থাকিবি তই চ' আমি এতিয়া গৈ আছোঁ খানা পিনা হৈ গ'ল বঢ়িয়াকৈ चलो ये है शेरगांव शेरगांव ये बाईपास भी बोल सकते हैं ऊपर है थोड़ा टाउन थोड़ा ऊपर 100 मीटर ऊपर है शेरगांव टाउन এতিয়া আমি আগত পাম ৰূপা বুলি এখন টাউন আছে তাৰপিছত আহিব বমডিলাটো আমি বাইপাছ গুচি যাম ভিতৰত দি সোমালে অলপমান জাম পাব পাৰোঁ সেইকাৰণে আমি টাউনেদি নাযাওঁ ডাইৰেক্ট আমি বাইপাছ হৈ ওলাই যাম তাৰপিছত পাম দিৰাং আমি দিৰাঙত ষ্টে কৰিম আজি হোটেল কৈ থৈছোঁ আগতে কথা পাতি থৈছোঁ বুকিং কৰাৰ নিচিনাকৈ ফোন কৰি থৈছোঁ মানে পইচা দিয়া নাই টকা দিয়া নাই জাষ্ট কৈ ৰাখিছোঁ আৰু চ' ফোন কৰিছিলে কৈছোঁ আমি আহি আছোঁ শ্বেৰগাঁও পালোঁ এইখিনিয়ে আৰু বলক অলপ চলপ ভিউবোৰ এনজয় কৰক অৰুণাচল আহি পেলাই কিবা এটা ভাল লাগে মই যোৱা 2 বছৰ আহিলোঁ এইবাৰ আৰু 1 বছৰ 3rd টাইম হ'ল মোৰ কিন্তু কিবা এটা ভাল লাগে আৰু অৰুণাচল আহি কিনে সেইকাৰণে মই মানে অৰুণাচল আহিব মন যায় থাকে আৰু অৰুণাচল আহিলে বেছি পইচা নালাগে 2-3 হাজাৰ টকা হ'লে মানে আৰামছে হৈ যায় যদি আপুনি স্প্লেণ্ডাৰ এক্টিভা যিকোনো স্কুটি লৈ আহে গ্লেমাৰ লৈ আহে মানে এইবিলাকত বেছি তেল নাযায় 1200-1300 টকাৰ তেলত হৈ যাব এইবিলাক বাইকত এতিয়া মোৰখনত মোটামুটি 2500 টকাৰমান তেল যাব মানে ইমানো পইচা নালাগে আপুনি হোমষ্টে বিচাৰে যদি তেতিয়াহ'লে আপুনি মোটামুটি পাৰ পাৰ্চন 400-500 300ৰ পৰা পোৱা যায় বিচাৰিব লাগিব 300 টকাৰ পৰা ষ্টে পোৱা যায় খানা পিনাবিলাক ইমানো দাম নহয় যদি আপুনি ভাল ৰেষ্টুৰেণ্টত যায় তেতিয়া অলপতো দাম হ'বই ভেজ থালি আপুনি নৰ্মেল ভেজ থালি 100 টকামানত পাই যাব বঢ়িয়াকৈ 100-150ৰ ভিতৰত আমিতো 150কৈ ভেজ থালি পালোঁ ইমান ধুনীয়া আমি ধৰক চিকেন থালি গ'লোঁ 250 ৰুপিজ কিন্তু খানা পিনা ভাল চাফা মেইন হৈছে মানে চাফা পৰিষ্কাৰ বিচাৰে চবেই কাৰণে আমি অলপমান পৰিষ্কাৰ বিচাৰিছোঁ হোটেলটোৰ কাৰণে ইয়াতে খাওঁ যোৱা বছৰো ইয়াতে থাকিছিলোঁ খাইছিলোঁ বহুত ধুনীয়া ষ্টাফবিলাকো ভাল আপুনি ঘৰৰ পৰা ওলাই আহিব লাগিব তেতিয়াহে আপুনি চাব পাৰিব এইবিলাক জেগা ঘৰত
বহি পেলাই ইউটিউবত চাই আছে ভাল চাই আছে কিন্তু আপুনি এনজয় কৰিব পৰা নাই সেইটো প্লেচটো মানে আপুনি নিজ চকুৰে দেখাব পৰা নাই ভিডিঅ'ত কিমান দেখাব আপোনাক ভিডিঅ'ত আপুনি 10% দেখাব নোৱাৰোঁ আপোনালোকে এনেকুৱা হয় বহুত ধুনীয়া লাগে অৰুণাচলটোতো এনেই ধুনীয়া আপুনি নিজে আহিলে ভাবিব ক'ত আছিলোঁ ইমান দিন আগতে কিয় অহা নাই এনেকুৱা আপোনাৰ ফিলিংছ আহিব আৰু মইতো ভাবিছিলোঁ এইবাৰ মই আৰু মোৰ লগ এটা আছে হিৰক আমি দুইজনে আহিম বুলি ভাবিছিলোঁ পিছত আহোঁতে প্লেন হৈ গ'ল মোটামুটি 6 জন হৈ গ'ল আৰু টংলাৰ এজন লগ আছিলে সৌৰভ সি বহুত আহিব কাৰণে মিছ কৰিলে তাৰমানে তাৰ সময়টো মিলা নাই কিবা এটা অলপ তাৰ প্ৰগ্ৰাম আছে কিবা সেইকাৰণে সি আহিব পৰা নাই নহ'লে সি আৰু আমি দুইজনে আহিলোঁ হয় তাৰপিছত হিৰক তাৰপিছত আৰু 2-3জনকৈ বাঢ়ি 6 জন আৰু 2-3জন আহিব কৈছিলে কিন্তু মই হেৰি কৰোঁ না মানে ইমান বেছি মানুহ হ'লে মানে অলপ অসুবিধা হয় ৰাইড কৰোঁতে মানে নতুন হিচাপে মানে পাহাৰত চবকে আনিব নোৱাৰে না আৰু টাৱাংটো যিহেতু অলপ লং ৰাইড হৈ যায় সেইকাৰণে মই অলপমান হেৰি কৰি দিলোঁ চবকে মানাই কৰিলোঁ যে অহা বছৰ লাগে আনিম চবকে যদি আপোনালোকৰ মাজৰ পৰা কোনোবা আহিব ইচ্ছা কৰে তো মোক কণ্টেক্ট কৰিব ইনষ্টাগ্ৰামত মেছেজ দিব মই চেষ্টা কৰিম আপোনালোকক আনিবলৈ কিন্তু আপুনি নিজে বাইক চলাই আহিব লাগিব মই আপোনাক লগত লৈ আনিব নোৱাৰোঁ আপুনি নিজৰ বাইকেৰে আহিব লাগিব মই জাষ্ট দেখুৱাই দিব পাৰিম হোটেল ষ্টে খানা পাৰ্মিট চাৰ্মিট যি লাগে চব মই চাই দিম বাছ আপোনালোকে বাইক চলাব জাগা চাব এনজয় কৰিব ইমান ধুনীয়া ৰাস্তা কি ক'ম আৰু ইমান ধুনীয়া ভিউ চাওকচোন এটা একবাৰ ভিউ এনেকুৱা জেগাত কাৰ ইচ্ছা নাযাব আহি একবাৰ অলপ টাইম স্পেণ্ড কৰাৰ পাহাৰত ফেমিলিক লৈ আহিব মোৰো ইচ্ছা কৰে আপোনালোকে বহুত মানুহ কৈ থাকে ফেমিলিক লৈ কিন্তু ফেমিলিক আনিলে কি মোৰ বাচ্চা ল'ৰা এটা আছে সিও বহুত সৰু এতিয়া এটা বাইকতো 3জন আহিবও নোৱাৰি ন সেইকাৰণে মানে অলপ অসুবিধা হয় যেতিয়া আমাৰ বাবুটো ডাঙৰ হ'ব তেতিয়া হয়তো কাৰ লৈ আহিম নহয়তো মই আৰু ৱাইফ আহিম এবাৰ অৰুণাচল ফুৰিবৰ কাৰণে মানে তেওঁৰো চাব ইচ্ছা যায় মই চাই থাকোঁ বহুত মানুহ মোক কৈ থাকে মোৰো বেয়া লাগে বাট আনিব নোৱাৰোঁ ন সৰু বাচ্চাটোক লৈ কেনেকৈ আনিম এতিয়া তাৰ স্কুলো আছে মানে হিলছ এৰিয়াত অলপমান অসুবিধা হয় প্লেনছত যাব পাৰি লৈ গৈ থাকোঁ সৰু সুৰা ট্ৰিপত চবেই চাব লাগে জেগাবিলাক পইচানো কাৰ ইমান টকা আছে যাৰ ইমান বহুত লাখ টকা আছে তেওঁ চাব নোৱাৰে সেনেকুৱা কিছুমান মানুহ আছে যাৰ একোৱেই নাই যিহেতু আমাৰ একোৱেই নাই তথাপিও মানে অলপ ঘূৰাৰ চখ আছে সেইকাৰণে অলপমান ঘূৰি থাকোঁ আৰু অলপমান বৰিং কৰি দিলে আপোনালোকে বেয়া নাপাব মনৰ কথা কিছুমান ক'লোঁ আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ ব্লগটো কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাব প্লিজ কমেণ্ট কৰিলে মোৰ ভাল লাগে লাইক কৰিব লাইক কৰিলে মই উৎসাহ পাওঁ আৰু কমেণ্ট কৰিলেতো বহুত বেছি ভাল লাগে ব্লগছ বনাবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাব কি ব্লগছ কেনেকুৱা লাগে আপোনালোকক মোটামুটি আজি মই 6 মাহ 7 মাহ পিছত আজি ব্লগ বনাই আছোঁ মই তাৰমানে এনে আল্টু ফাল্টু ব্লগ বেছি নবনাই মই নিজৰে ভাল নালাগে ক'ৰবাত যদি ফুৰিব যায় তেতিয়াহে মই ব্লগ বনাওঁ তেতিয়া আপোনালোকে দেখাই ভাল লাগে আৰু যে মই কিবা এটা দেখাই আছোঁ আপোনালোকক এনেই ঘৰত থাকিম কিবা দোকানত কিবা এটা কিনিব যাম আনিব যাম এইকেইটা আৰু ব্লগ বনাই মই ইমান এটা ভাল নাপাওঁ এইবিলাক মই 6 মাহত কিজানি গুৱাহাটী 15-20 বেছি আহোঁ মই ব্লগ বনাব পাৰোঁ কিন্তু মই নবনাওঁ কি বনাম ব্লগ গুৱাহাটী আহি আছোঁ গৈ আছোঁ এতিয়া আৰু কিবা ব্লগ বনাই দেখালে আপোনাক কি হ'ব না কিবা ভাল কিবা দেখা পাব না কিবা ইনফৰমেশ্যন পাব ভাল সেইকাৰণে মই এইবিলাক মানে নবনাওঁ মই নগাঁও গৈছোঁ ব্লগ বনাওঁ দুধনৈ গৈছোঁ গোৱালপাৰা গৈছোঁ এইবিলাক মই ব্লগে বনোৱা নাই চবেই আহিব লাগে ফুৰিব লাগে পইচানো কাৰ আছে লগত কোনেও একো লৈ যাব নোৱাৰে অকলে আহিছোঁ অকলে যাব লাগিব চ' ঘূৰিব লাগে অলপ চলপ পইচা অলপ খৰচা কৰিব লাগে অকল জমা কৰিলেও নহয় জমা কৰিব লাগে চবেই কৰিব লাগে জমা আৰু খৰচাও কৰিব লাগে অলপ চলপ খৰচা মানে ঘূৰিব লাগে এই মই নকওঁ ড্ৰিংকছ কৰি পইচা বহুত মানুহ ড্ৰিংকছ কৰে বহুত টকা ড্ৰিংকছ কৰে কিন্তু ফুৰিব নাযায় ক'ব আমাৰ লোকেল নদীৰ পাৰতে বহি মদ খাই দিম তাতে যাই পেলাই খালে কি হ'ব এনেকুৱা বহুত ধৰণৰ লগ পাওঁ মোৰ ফ্ৰেণ্ড চাৰ্কলতে বহুত এনেকুৱা আছে যে তাতে যাই কি হ'ব পইচা খৰচ কৰি আৰে ভাই তুমি যাইছো একবাৰ তোমাৰ কেনে লাগে তেতিয়াহে তুমি গম পাবা যে ফুৰিলে তোমাৰ কি হয় ফুৰিলে তোমাৰ কিমান নলেজ বাঢ়িব বহুখিনি মানে হেৰি হয় আৰু ফুৰিলে
মোৰ মতে ফুৰিব লাগে, ইমান বেছি ফুৰিব নালাগে, বছৰত এবাৰ দুবাৰ ফুৰিব লাগে আৰু চবকে, অলপমান মাইণ্ডটো ফ্ৰেছ হয় আৰু মাইণ্ডটো ফ্ৰেছ হয়। বাট মোৰ কথানো কেইজনে মানিব। তো আগত যে লগ পাইছোঁ আপোনালোকক, অলপমান এনজয় কৰক। इट्स नॉट रैली, एंजॉय द वैली। बियरों का जो कोड होता है ना, बहुत अच्छा लगता है। और क्या क्या बहुत लिखा होता है, रोड इज हिली, डोंट राइड सिली, डोंट ड्राइव सिली। আহি আহি এনেকুৱা এটা জেগা পালোঁ, চাওক কি ধুনীয়া জেগা, চাওক কি ধুনীয়া ভিউ, একদম কি কম মানে আল্টিমেট। এইফালে ৰ'দ পৰি আছে, জেগাটো একদম গল্ডেন হৈ আছে, গল্ডেন কালাৰ, মজা লাগিছে চাই কেনে। আৰু এইফালে আছে মোৰ বাইক, চাওক কি ধুনীয়া ভিউ, আল্টিমেট লাগিছে। চাওক ইফালে পূৰা গল্ডেন হৈ আছে জেগাটো, ৰ'দ পৰি আছে ন, ধুনীয়া লাগিছে। আৰু আমাৰ লগকেইটা আগত ৰখিছে, ইফালে পিছফালে আছে। ইয়াতে মই এনেকৈ আহিলোঁ, এতিয়া আমি এনেকৈ যাম। জেগাবোৰ চাওকচোন কি ধুনীয়া লাগিছে। এইটো বাইকখন চাওক, এইফালে মঞ্জয় ফটোগ্ৰাফি কৰি আছে। মঞ্জয় তোমাৰ কেনেকুৱা লাগিছে? মজা মজা। এইফালে চোৱা কেনেকুৱা লাগিছে? একদম মজা, ভাল লাগিছে না? একদম কেনেকুৱা অৰুণাচল কেনেকুৱা? বঢ়িয়া 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 ন? আৰু এইফালে নদী গৈ আছে, চাওক পানীটো ইমান চাফা। মই এতিয়া পঢ়ি গৈছিলোঁ চাওক আমি এনেকৈ আহিলোঁ, পাহাৰৰ মাজে মাজে আহিলোঁ এনেকৈ। চাওক ৰূপা টাউনটো আমি বাইপাছ কৰিলোঁ। এইফালে আছে ৰূপা টাউন, এইবিলাক এইটো ৰূপা হয় জেগাটোৰ নাম, ৰূপা টাউন। আছে ইয়াতে বহুত হোটেল, হোমষ্টে চব আছে ইয়াতে যি লাগে। তো আমি আহি এতিয়া পালোঁ বমডিলা। ইয়াৰ পৰা দিৰাং আছে 47 কিলোমিটাৰ, চেলাপাছ 110। কালি যাম চেলাপাছ, জাং 136 और টাৱাং 183। তো আমি ইফালে দি যাম, বমডিলা ইফালে টাউন আছে, টাউনত নাযাওঁ বেকাৰ, যিহেতু আমি যাম দিৰাং। তো আমি এনেকৈ তলেদি আহিছোঁ, এনেকৈ ইফালে দি এতিয়া গুচি যাম বাইপাছ হৈ দিৰাং। তো ব'লো যাই থাকোঁ। ইয়াত অলপ ৰখিলোঁ, ভাল লাগিছে, ৰ'দ দিছে, মজা লাগিছে, অলপ লগবিলাক ৰখিছে। সেই গুটকা খাব মানে গুটকা খাবই। মই হেলমেট পিন্ধিছোঁ একো নৰোঁ, ভালে নালাগে কিবা মোৰ। অঁ মঞ্জয় কেনেকুৱা লাগিছে তোমাৰ? বঢ়িয়া লাগিছে ন? দিয়া ঠিকে আছে, চলো। এইবিলাক হৈছে বমডিলা, মোৰ বাওঁচাৰিয়া পাহাৰত বমডিলা আছে। আমি বেলেগ এটা পাহাৰেদি মানে বাইপাছ কৰি আহি গৈছোঁ। এইফালে গোটেই বমডিলা টাউন হয় এইবিলাক। চাওঁ যদি আহোঁতে আমি বমডিলা টাউন হৈ সোমাব পাৰোঁ, পৰহি ৰিটাৰ্ণ আহোঁতে চাগে বমডিলাত আমি ষ্টেও কৰিব পাৰোঁ। কি হয় এতিয়া ক'ব নোৱাৰোঁ কি হয়, আপোনালোকে ব্লগ চাই থাকিলে গম পাব। তো আমি আহি এতিয়া দিৰাং পামেই আৰু। ইয়াৰ পৰা 7-8 কিলোমিটাৰমান আছে। তো ইয়াতে অলপমান ৰখিলোঁ, কঁকাল চকালটো অলপ ঠিক কৰিলোঁ, মানে বহুত বিষ হৈ গৈছে ভৰি চৰি, মানে উপায় নাই আৰু। এতিয়া অলপমান এইটো উঠা বহা কৰি লৈছোঁ আৰু উপায় নাই। এতিয়া আৰু লাহে লাহে যাই আছোঁ, চবেই আছে ইয়াতে। কেনেকুৱা লাগছি? পূৰা ঠাণ্ডা নেকি? নাই এতিয়া ঠাণ্ডাটো অলপ কম আছে নে? তাতে বেছি আছিল, তাতে মানে দিৰাংটোৰ ওপৰত না ঠাণ্ডাটো বেছি, ইয়াতে অলপ কম আছে। ঠাণ্ডা কেনে মঞ্জয় ভাই? মজা ঠাণ্ডা, ঠাণ্ডা লাগছি না? বাকী আছে ঠাণ্ডা পুৰা ন? একদম। তো আৰু বেছি দূৰ নাই, অলপমান আছে, 7-8 কিলোমিটাৰমান আছে, পাই যাম আৰু 15-20 মিনিটৰ ভিতৰত বঢ়িয়াকৈ।
কৈছোঁ ৰুমত যাই অলপ ফ্ৰেছ হৈ পিছত ওলাই যাম আৰু গম পাইছা না অঁ যদি গা ধোৱা গা ধুবি গা চা ধুই ল'বি নাই গা ধুই ল'বি মই চাবোন আনিছোঁ চাবোন চেম্পু লৈ আহিছোঁ গা চা ধুই পূৰা ওলাই যাম দিৰাং টাউনত যাব লাগিব টাউনত অলপ কিবা কিবি কিনিব লগা আছে মই নহয় মোৰ লগৰ কেইজনী কিনিব মই চাগে কিবা এটা কিনি ল'ব পাৰোঁ ঠিক নাই তো ব'লা গৈ থাকোঁ বহুত ঠাণ্ডা মানে কি ক'ম আৰু হাত চাত বিষাই গৈছে একদম বহুত ঠাণ্ডা এইফালে আমাৰ ধনে হাত গৰম কৰি আছে চাইলেঞ্চাৰ ফাইভত চবেই আছে ইয়াতে কোনোবাই গুটকা খাব কোনো1 hour later. তো আমি হোটেলত আহি পাইছোঁ এইটো হোটেল আছিল আমাৰ তো অলপমান ফ্ৰেছ হৈ বাহিৰত ওলাই যাওঁ অলপ আপোনালোকক দেখাওঁ দিৰাং মনেষ্ট্ৰিটো চাই আহোঁ প্লাছ অলপমান কিবা কিবি মাৰ্কেট কৰিম চলো লেটছ গো তো আমি এতিয়া আহি পালোঁ দিৰাং মনেষ্ট্ৰি তো ৰাতিৰ ভিউ মোবাইল দি ভিডিঅ' কৰি আছোঁ ইমান এটা ক্লিয়াৰ নাহিব এতিয়া ৰাতি এইফালে চাওক অলপ দিৰাং মনেষ্ট্ৰি